শিপাঝাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ সৈনিক আৰু বেদখলকাৰীৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিৱেশৰ বাবে প্ৰতিক্ৰিয়া বিধায়ক ড পৰমানন্দ ৰাজবংশীৰ গৰুখুটি কৃষক সৈনিকে কৃষি প্ৰকল্পৰ দাঁতিকাষৰীয়া ভূমি পৰ্যবেক্ষণ কৰিবলৈ যোৱাৰ সময়তে সোমবাৰে সৃষ্টি হৈছিল উত্তপ্ত পৰিৱেশৰ। একাংশ বেদখলকাৰীয়ে মাকৈ খেতিত পানী সিঁচি থকা কাৰ্যত বাধা আৰোপ কৰিছিল কৃষি সৈনিকসকলে। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। এই হতাহতিৰ ফলত প্ৰকল্পৰ সৈনিক আহত হোৱা বুলি অভিযোগ উত্থাপন হৈছে আৰু অভিযোগ উত্থাপন কৰিছে প্ৰকল্পৰ সৈনিকে। আনহাতে বেদখলকাৰীৰ মতে তেওঁলোকে নিজেই কৰা কৃষিকৰ্মত পানী সিঁচি আছিল। উক্ত সময়তে গৰুখুটি প্ৰকল্পৰ সৈনিকসকলে গৈ খেতিডৰাত কাম কৰি থকা একাংশ লোকক মাৰপিট কৰাৰ অভিযোগ উঠে। লগে লগে দৰং জিলাৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, সম আয়ুক্ত আৰু আৰক্ষীৰ দলে নিশা ঘটনাস্থলীত পৰিদৰ্শন কৰে। ইতিমধ্যে দুয়োপক্ষই পৃথকে পৃথকে চিপাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে চৰ অঞ্চলৰ এলেকা মুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। কোনো কাৰণতে অবৈধ বেদখলকাৰীৰ দপদপনি সহ্য নকৰোঁ বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। আজিৰে পৰা অতিৰিক্তভাৱে 25গৰাকী আৰক্ষীক গৰুখুটি প্ৰকল্পত নতুনকৈ নিয়োগ কৰিছে জিলা প্ৰশাসনে। তাৰ মাজত আপোনালোকে নিশ্চয় দেখিছে যে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পই প্ৰত্যাহ্বানৰ মাজেদি আজি আহি সমগ্ৰ অসমৰে এটা আদৰ্শ কৃষি প্ৰকল্প হিচাপে পৰিগণিত হৈছে। আৰু তাৰ মাজতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ মতে আমি আন এটা প্ৰকল্প, কৃষি প্ৰকল্প আমি কি কৰিলোঁ যে বাঘেশ্বৰ, য'ত নেকি আপোনালোক তেতিয়া কোনো যোৱা নাই, কিন্তু দুইজনমান সাংবাদিক মোৰ সৈতে গৈছিলে। মই গোটেই বাঘেশ্বৰ নহয়, গোটেই একেবাৰে পানীখাইটিৰ পৰা গোটেই অঞ্চল মই তেতিয়াই নাৱত, ফটফটি নাৱত উঠি পেলাই মই প্ৰত্যক্ষ কৰি যি অৱস্থা মই দেখিলোঁ যে তাতো তেতিয়া মানুহ বসবাস। আৰু তেতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে যদি এই মানুহখিনিক আমি আঁতৰাই নপঠিয়াওঁ, কাৰণ তেতিয়া তেওঁলোকে নিজেও ভয়ে সোমাইছে। কিন্তু সেই সময়ত আমাৰ গোটেই প্ৰশাসন যন্ত্ৰটো কেতিয়াবা এনেকুৱা মানুহ আহে যিবোৰ মানুহে নেকি সিহঁতৰ ভয় খায়। তথাপিতো আপোনালোকে নিশ্চয় দেখিছে যে মাজতে মই আকৌ এদিন আপোনালোকৰ সৈতে মই মত বিনিময় কৰিছিলোঁ কিহৰ কাৰণে, যে যদি এই য'ত নেকি খেতি আৰম্ভ হৈছে এতিয়া, ৰাস্তা মুকলি হৈছে এতিয়া, আৰু গোটেই মানুহবোৰ যিবোৰ মানুহ গুচি গৈছিল উচ্ছেদৰ সময়ত, তেওঁলোকে আকৌ খেতি কৰিবৰ কাৰণে আহিছে। আকৌ খেতিটো পইচাটো লৈ তেওঁলোকে গুচি যায় আৰু দুটা খেতি কৰে। তেওঁলোকে এই সময়ছোৱাত দুটা খেতি কৰে, আৰু এই দুটা খেতি কৰোঁতে তেওঁলোকে যি ধৰণে দৰংগৰ বহুমুখী কৃষি প্ৰকল্পৰ মাটিও যেতিয়া হস্তগত কৰিছিল, তেতিয়াই আমাৰে দুজনমান খিলঞ্জীয়া মানুহে যি ধৰণে সহায় কৰিছিল পইচাৰ লোভত, সেইবিলাক কথা মই আপোনালোকৰ লগত কথা পাতিছিলোঁ আৰু আপোনালোকে সকলোখিনি জানে। গতিকে এতিয়া কথাটো হৈছে কি, যে আজি আমাৰ কালি যিটো ঘটনা, সেই ঘটনাটো হৈছে কিহৰ কাৰণে, যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰ কৃষি প্ৰকল্পৰ অধ্যক্ষ ডাঙৰীয়াই হওক বা আমি সকলোৱে জানো যে এই মাটিখিনি যদি আমি এতিয়াই আমাৰ কব্জাত নানো, তেতিয়াহ'লে কি হ'ব যে ভৱিষ্যতে কিন্তু সেই মাটি আমাৰ হাতৰ পৰা গুচি যাব। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো পৰামৰ্শ মতে সেই গোটেইখিনি মাটি কৃষি প্ৰকল্পৰ নামতেই ৰাখি, যাতে ভৱিষ্যতে আমি যেনেকৈ আজি আপোনালোকে দেখিছে যে আমাৰ গৰুখুটিত এটা সুন্দৰ এটা প্ৰকল্প এটা আহিছে, যিটো প্ৰকল্প ভাৰতৰ ভিতৰতে দ্বিতীয়। 10,000 নহয়, বেছিও থাকিব পাৰে। কাৰণ আপোনালোকে মন কৰিছে যে আমি এই গোটেই মানুহখিনি দুটা আমি চৰিত্ৰ, আমি মাননীয় মুখ্যমন্ত্ৰীটো কৈয়ে আছে, দুটা চৰিত্ৰ তেওঁলোকৰ আছে, যে তেওঁলোকৰ সৰহ সংখ্যকেই স্থায়ী বাসিন্দা এতিয়ালৈকে নাই হোৱা, 1 নম্বৰ। 2 নম্বৰ, তেওঁলোকে স্থায়ী বাসিন্দাতকৈও তেওঁলোকে কি যে 2-3গৰাকী তেওঁলোকৰ কি আছে, পত্নী আছে। তেওঁলোকে ক'ৰবাত হয়তো এইপিনি ছয়গাঁও, ক'ৰবাত হয়তো ইফালে আমাৰ ইয়াত আপোনালোকে জানেই যে আমাৰ দলগাঁও বা অন্যান্য স্থানত তেওঁলোকে কি কৰে, যে তেওঁলোকে গোটেই খেতিটো কৰি পেলাই তাতে বিয়া কৰা তিৰোতা আছে। তেওঁলোকৰ সন্ততি 13টা বা 15টা আছে। তেওঁলোকে ভাগে ভাগে তেওঁলোকে বিবাহিত পত্নীসকলে ৰাখিছে আৰু এই ধৰণে কাম কৰি আছে। তাৰ প্ৰমাণো আমাৰ অন্ততঃ যিসকল প্ৰশাসনীয় বিষয়াসকলেও জানে, কোনে কি কাম কৰি আছে, কোনে এই মাটিৰ দালাল লৈ পেলাই কাম কৰি আছে, এইবিলাক কথা কিন্তু আমাৰ প্ৰশাসনৰ সৰহভাগে জানে। মইতো কৈছোঁ যে আচলতে এতিয়ালৈকে এই মুহূৰ্তলৈকে আছে, কাৰণ এটা পাৰ্টহে ল'লে, এটা পাৰ্টহে আজি আমাৰ কৃষি প্ৰকল্পই লৈছে। এতিয়া সেই কৃষি প্ৰকল্পৰ সেই পাৰ্টটোত তেওঁলোকে যেতিয়া প্ৰশাসনীয় বিষয়াসকলে যেতিয়া গৈছে যে এইখিনি মাটি এতিয়া আমাৰ কি হ'ল, কৃষি প্ৰকল্পৰ আণ্ডাৰত থাকিল। গতিকে তোমালোকে এতিয়া সেই কৃষি প্ৰকল্পৰ মানুহ যেতিয়া যাব, তেতিয়া তোমালোকে ভয় ভাবুকি দিবলৈ তোমালোক কোন? প্ৰশ্নটোতো সেইটোৱেই।
আৰু তেওঁলোকক মই মানা কৰিছোঁ যে তোমালোকে এতিয়া খেতি নকৰিবা। সেই অঞ্চলটো উচ্ছেদ কৰিম বুলি যোৱাকালি ইতিমধ্যে পদ্মনাথ হাজৰিকাই সংবাদ প্ৰদান কৰিছে। নাই, উচ্ছেদটোতো হ'ব লাগিব। উচ্ছেদটো কিয় হোৱা নাই যে খেতিটো কৰিবৰ কাৰণে আপোনালোকে যিটো কথা কৈ আছে সেইটো আপোনাক কৃষি প্ৰকল্পৰ সেইটো কথা কৈ আছে। মই যে বাঘেশ্বৰ তাগেশ্বৰ এইবিলাকত যে মই সদায় হাল্লা কৰি আছোঁ যে এই মানুহখিনি কি কাৰণত মই এদিন নিজে আগৰ DC আৰু সকলোবিলাক মানে উচ্চপদস্থ বিষয়াসকলক লৈ পেলাই মই বহিছিলোঁ যে অতি শীঘ্ৰে কি কৰিব লাগিব যে তাত তেওঁলোকক উচ্ছেদ কৰিব লাগে। এতিয়া আজি উচ্ছেদ নকৰাৰ কাৰণে আজি এনেকুৱা ঘটনা ঘটিব। এটা সুন্দৰ কৃষি এটা ফৰ্ম ধৰি উঠিছে, তেওঁলোকে যাব নোখোজে, তেওঁলোকে সেই কৃষিখিনি তেওঁলোকে ৰাখিব খোজে। গতিকে এই ধৰণৰ যিটো পৰিৱেশ সেই পৰিৱেশটো হ'বই স্বাভাৱিক। সেইকাৰণে মোৰ এটা চাপ কথা যে মই প্ৰশাসনক আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে আমি সেই চৰ অঞ্চলত অনাকাংক্ষিতভাৱে বেচৰকাৰীভাৱে কোনো মানুহ সংস্থাপনৰ কথা বা তাত খেতি কৰিবলৈ দিয়া কামটো আমাৰ হ'ব নোৱাৰে। আৰু এইটো ক্ষেত্ৰত কিন্তু মই সদায় বিৰোধী। কাৰণ এই যিখিনি মাটি আছে চৰ অঞ্চলৰ, সেই মাটিখিনিৰ কথা মই অকণ নকওঁ যে সমগ্ৰ অসমত যিমানবোৰ চৰ অঞ্চলৰ মাটি আছে, এই মাটিখিনি সোনকালে যদি আজি যিটো মানে আমাৰ লক্ষ্য লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেইমতে সেই মাটি উচ্ছেদ কৰি যি ধৰণে এটা প্ৰকল্প তেখেতে কৰিছে, নহ'লে আকৌ মাটি আহি পেলাই কি কৰে মাটি অধিকাৰ কৰি লৈ যায়। এই গোটেই দিশটো কিন্তু আমি মানে খুব ভালকৈ মন কৰিছোঁ। আৰু মই আকৌ কৈছোঁ যে আমাৰ যিসকল মানে মানুহে মাটি অধিকাৰ কৰিছে তেওঁলোকক মই মাতি আনি কৈছোঁ যে তোমালোকে এইবিলাক নকৰিবা। মই নিজে কৈছোঁ। উচ্ছেদ কৰাৰ ক্ষেত্ৰত বিধায়ক হিচাপে আপোনাৰ ফালৰ পৰা কিবা ব্যৱস্থা লোৱাৰ কথা ভাবিছে? না, উচ্ছেদটো আৰু জোৰদাৰ হ'ব। পৰামৰ্শ কি কথা আছে? মইতো কৈছোঁ যে আপোনালোকৰ সন্মুখতে কৈছোঁ যে আপোনালোকে নিজেই বাইট মোৰ পৰা লৈ গৈছে আৰু মই নিজে প্ৰশাসনক লিখিতভাৱে দিছোঁ। মইতো বাইটটো দি পেলাই মই ক্ষমতা নাথাকোঁ নহয়। মই নিজে মানে আগৰ যিগৰাকী কাকতি ডাঙৰীয়াৰ সৈতে ইয়াত CDC ইয়াৰ যিসকল মানে আমাৰ চাকৰি অফিচাৰ আছে সকলোৰে সৈতে কথা পাতিছে। ইমিডিয়েট কৰিম বুলি আজিলৈকে কাৰণে এই ঘটনাটো হৈছে আৰু হ'ব এনেকুৱা। অতি শীঘ্ৰে তেওঁলোকক মানে উচ্ছেদ কৰিব লাগে। আৰু উচ্ছেদ কৰাৰ ক্ষেত্ৰত মই জানো এটা কথা যে উচ্ছেদ কৰাৰ ক্ষেত্ৰত মানে বৰ বেছি কঠোৰ হ'ব নালাগে। এইকাৰণেই যে তেওঁলোকে নিজেই কৈছে যে আমি যদি ক'ৰবাত যাব লাগে অকণমান মানে মাটি দেখুৱাই দিলে বা জেগা পালে তেওঁলোকে যাব বুলি কথা দিছে। বুজি যাম। দৰঙৰ পৰা জয়দীপ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।